ধুবুৰী বিধানসভা সমষ্টিৰ পৰা যদিও বিধায়ক হিচাপে সমষ্টিবাসী নিৰ্বাচিত কৰিছিল, পবিত্ৰ বিধানসভাৰ মজিয়ালৈ পঠাইছিল, কিন্তু ধুবুৰী সমষ্টিৰ বাবে উন্নয়নমূলক কাম-কাজৰ বাবে মাত মতা নাছিল। কিন্তু পোনপ্ৰথমবাৰৰ বাবে বেবী বেগম বিধায়িকা হিচাপে নিৰ্বাচিত হৈ বাজেট অধিৱেশনত ধুবুৰী বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ কথা বিধানসভাৰ অধ্যক্ষক অৱগত কৰে। বিধায়িকা বেবী বেগমে অধিৱেশনত কয়, গৌৰীপুৰৰ পৰা ধুবুৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ধুবুৰীৰ পৰা ফুলবাৰীলৈ যোৱা নিৰ্মাণৰ কাম চলি থকা পকী দলঙলৈ 4 লাইনযুক্ত ৰাস্তা নিৰ্মাণ কৰাৰ দাবী জনায়। দীৰ্ঘদিনৰ পৰা ৰাস্তাটোত যান-জঁটৰ সৃষ্টি হৈ আহিছে, যাৰ বাবে পথচাৰীসকলে নানান ধৰণৰ কষ্ট ভোগ কৰিবলগীয়া হৈছে। সদনত মন্ত্ৰী পীযুষ হাজৰিকাই উক্ত বিষয়টোক লৈ কয় যে ৰাস্তাটোৰ কাম অনতি পলমে কৰা হ'ব। লগতে বিধায়িকা বেবী বেগমে সদনত কয়, কেইটামান RCC দলং নিৰ্মাণৰ কাম চলি আছে, কামবোৰ একেবাৰে বেয়া কৰি আছে ঠিকাদাৰে। এইদৰে সদনত বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হয় বিধায়িকা বেবী বেগমে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰখিনি পালোঁ, মই সন্তুষ্ট। ইয়াতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদস্য আছে, জানো হ'ব, কিন্তু ইয়াতে উত্তৰত লিখিছে যে এতিয়াও কোনো নিবিদা আহ্বান কৰা হোৱা নাই। তো মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ এই নিবিদা কেতিয়া আহ্বান কৰা হ'ব। আৰু দ্বিতীয়তে মোৰ কোৱেশ্যনটো হৈছে যে ধুবুৰী চহৰত তীব্ৰ জনজাতৰ সমস্যা দূৰ কৰাৰ কাৰণে বিকাশৰ গতি আনিবলৈ গৌৰীপুৰৰ পৰা ধুবুৰী চহৰত 1 কিলোমিটাৰ পূৰ্বে গৈ থকা ধুবুৰী চহৰত ভাছানীশ্বৰ মতিশ্বৰ জনসংযোগ পূৰ্ব একেলগে 3 কিলোমিটাৰ দক্ষিণেৰে এটা 4 শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰি ফুলবাৰী দলংখন মতিশ্বৰ সংযোগ কৰিবৰ বিষয়ে চৰকাৰে বিবেচনা কৰিব নেকি, এইটো মই জানিবলৈ মন্ত্ৰী মহোদয়ৰ পৰা জানিবলৈ। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো ৰাস্তা সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়া চকীৰ পৰা ধুবুৰী জিলাৰ চিৰাকুটালৈকে এই 4 লেনৰ ৰাস্তাৰ কথা কৈছে। অধ্যক্ষ ডাঙৰীয়া, ৰাষ্ট্ৰীয় ঘাইপথৰ গড়টো 4 লাইনযুক্ত কৰাৰ কাৰণে ইতিমধ্যে PMC কনচালটেণ্ট নিযুক্ত কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এই ৰাস্তাটোত যথেষ্ট ট্ৰেফিক হয়, তাৰ কাৰণে NHAই PMC কনচালটেণ্ট নিযুক্ত কৰিছে। অধ্যক্ষ ডাঙৰীয়া, পৰৱৰ্তী সময়ত DPR বনোৱাৰ কাম নিশ্চয়কৈ লোৱা হ'ব। PPR বনোৱাৰ পাছত পৰৱৰ্তী সময়ত অধ্যক্ষ ডাঙৰীয়া এই পথটোৰ নিবিদা কৰা হ'ব। গতিকে নিবিদা এটা প্ৰক্ৰিয়াৰে হ'ব। নিবিদা একেদিনাই কোনোবাই ক'লে 1 মিনিটত কৰি দিব নোৱাৰে অধ্যক্ষ ডাঙৰীয়া। PMC হয়, DPR বনে, তাৰ পাছত নিবিদা হয়। কিন্তু এই ৰাস্তাটোৰ প্ৰচেছ 4 লেন কৰাৰ প্ৰচেছ আৰম্ভ হৈছে। নিশ্চয়কৈ অনাগত ভৱিষ্যতে এই ৰাস্তাটো 4 লেন হ'ব। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো দ্বিতীয় প্ৰশ্নৰ অৱতাৰণা কৰিছে, এই বিষয়ে আমি খুব চিৰিয়াছলি চৰ্চা কৰিম। পৰৱৰ্তী সময়ত কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয়কৈ বিবেচনা কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মোৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো, আমাৰ ধুবুৰী সমষ্টিত বহুতকেইটা PWD ব্ৰিজ হৈ আছে, কিন্তু বিশেষকৈ চিৰাকুটা যিটো ব্ৰিজ কৰিব অলৰেডি হেৰি কৰিছে, কিন্তু এনেকুৱা অৱস্থা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱাত বহুত অসুবিধা হৈছে। কিন্তু মই ইঞ্জিনিয়াৰ মহোদয়ক অৱগত কৰাৰ পিছতো ইঞ্জিনিয়াৰ মহোদয়ে কৈছে ঠিকাদাৰে মোৰ কথা নুশুনে। যদি বিভাগীয় কৰ্তৃপক্ষৰ কথা ঠিকাদাৰে নুশুনে, তেনেহ'লে কাৰ কথা শুনিব? আৰু বিশেষকৈ এই ব্ৰিজটোৰ ওপৰত বিভাগীয় মন্ত্ৰী মহোদয়ে নজৰ দিবলৈ মই অনুৰোধ কৰিছোঁ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।